গুড মৰ্ণিং এভৰিৱান। আজি আমি RRBJৰ জেনেৰেল এৱাৰনেছৰ ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰিম। প্ৰথম কুৱেশ্যনটো হ'ল হু এমং দ্য ফ্ল'য়িং গুপ্তা কিং এডপ্টেড দ্য টাইটেল বিক্ৰমাদিত্য? কোনজন ৰজাই গুপ্ত ৰজাৰ ভিতৰত বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? অপশ্যন এ চন্দ্ৰগুপ্ত 1, অপশ্যন 2 চন্দ্ৰগুপ্ত 2, অপশ্যন 3 স্কন্দগুপ্ত, অপশ্যন ডি সমুদ্রগুপ্ত। উত্তরটো হল অপশ্যন বি চন্দ্রগুপ্ত 2। কোয়েশ্চন নম্বর 2, হোয়াট ডাজ দ্য লিঙ্কলন ইন্ডেক্স মেজার? লিঙ্কলন সূচকাঙ্কই কি জুখিব পাৰে? এ পপুলেশ্যন সাইজ, বি পপুলেশ্যন নেটালিটি রেট, সি পপুলেশ্যন মর্টালিটি রেট, ডি পপুলেশ্যন ডেন্সিটি। উত্তৰটো হ'ল অপশ্যন এ পপুলেশ্যন সাইজ। আৰু আমাৰ ভাৰতৰ এতিয়া হোৱা চেঞ্চাছটো হ'ব 16তম চেঞ্চাছ। সেইটো 2026-27 সম্পূৰ্ণ হ'ব। জনসংখ্যাৰ ফালৰ পৰা ভাৰত বৰ্তমান পৃথিৱীৰ 1 নম্বৰ দেশ আৰু চাইনা দ্বিতীয়। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট এজ পাৰ চেঞ্চাছ অফ ইণ্ডিয়ান 2011? 2011 চনৰ ভাৰতৰ লোকপ্ৰিয় অনুসৰি তলৰ কোনখন ৰাজ্যৰ সাক্ষৰতা হাৰ সৰ্বাধিক? অপশ্যন এ কেৰালা, অপশ্যন বি তামিলনাডু, অপশ্যন চি ৱেষ্ট বেংগল, অপশ্যন ডি মহাৰাষ্ট্ৰ। উত্তৰটো হ'ল অপশ্যন এ কেৰালা। বাট বৰ্তমান শিক্ষিতৰ হাৰ সৰ্বাধিক হ'ল মিজোৰামত, দ্বিতীয়তে হ'ল গোৱা আৰু তৃতীয় ত্ৰিপুৰা। আৰু বৰ্তমান অৱস্থাতো ডিজিটেল লিটাৰেচিত কেৰালা ভাৰতৰ প্ৰথমতম ৰাজ্য। Question number 4, the second seasons of Round Table Conference was held in দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ 1932, অপশ্যন বি 1929, অপশ্যন চি 1931, অপশ্যন ডি 1930। উত্তৰটো হ'ল অপশ্যন চি 1931। আৰু প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল 1930, দ্বিতীয় হৈছিল 31 আৰু তৃতীয় হৈছিল 1932। দ্বিতীয় ঘূৰণীয়া মেজমেলতে মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল আৰু তিনিওখন ঘূৰণীয়া মেজমেলতে ডক্টৰ ভীমৰাও আম্বেদকাৰ অংশগ্ৰহণ কৰিছিল। হুইচ ক্লজ অফ আৰ্টিকেল 51A of the Constitution of India requires to value and reserve the rich heritage of our compositive culture? ভাৰতৰ সংবিধানৰ 51A অনুচ্ছেদৰ যিটো দফাৰ আমাৰ সংমিশ্ৰিত সংস্কৃতিৰ চহকী ঐতিহ্যৰ মূল্য দিয়া আৰু সংৰক্ষণ কৰাটো প্ৰয়োজনীয়? অপশ্যন এ ক্লজ বি, অপশ্যন বি ক্লজ চি, অপশ্যন চি ক্লজ এ, অপশ্যন ডি ক্লজ এফ। উত্তৰটো হ'ল অপশ্যন ডি ক্লজ এফ। নেক্সট কুৱেশ্যন, হুইচ সি লোকেটেড ইন দ্য নৰ্থ ইষ্টাৰ্ণ পাৰ্ট অফ দ্য ইণ্ডিয়ান ওকেন joins the Gulf of Oman in the northwest and the Gulf of Eden in the southwest and covers a total area of 14,91,000 square miles? ভাৰত মহাসাগৰৰ উত্তৰ পশ্চিম অংশত অৱস্থিত যি সাগৰ উত্তৰ পশ্চিমে ওমান উপসাগৰ আৰু দক্ষিণ পশ্চিমে ইডেন উপসাগৰত মিলি যায় আৰু ইয়াৰ মুঠ আয়তন 14,91,000 বৰ্গ মাইল। সাগৰটোৰ নাম লিখে। অপশ্যন এ এৰাবিয়ান চি, অপশ্যন বি মেডিটেৰিয়ান চি, অপশ্যন চি কেৰিবিয়ান চি, অপশ্যন ডি কোৰেল চি। উত্তৰটো হ'ল অপশ্যন এ এৰাবিয়ান চি। নেক্সট কুৱেশ্যন, হু এমং দ্য ফ্লোয়িং স্পৰ্টছ পাৰ্চন ইনক্ৰেডিটেড উইথ দ্য অটোবায়োগ্ৰাফি আনডিছপিউটেড ট্ৰুথ? তলত দিয়া কোনজন ক্ৰীড়াবিদৰ আত্মজীৱনী আনডিছপিউটেড ট্ৰুথ? অপশ্যন এ মাইক টাইসন, অপশ্যন সি মেথিউ হেডেন, অপশ্যন সি মোহাম্মদ আলী, অপশ্যন ডি কেভিন পিটাৰছন। উত্তৰটো হ'ল অপশ্যন এ মাইক টাইসন। নেক্সট কুৱেশ্যন, উমুক্তমালায়াদা এ তেলেগু ৱৰ্ক ইজ কম্প'জড বাই হুইচ অফ দ্য ফ্ল'য়িং ৰুলাৰ্ছ? উমুক্তমালায়াদা কোনজন শাসকৰ দ্বাৰা ৰচনা কৰা হৈছিল? অপশ্যন এ সদাশিৱা ৰায়া, অপশ্যন বি কৃষ্ণা দেৱা ৰায়া, অপশ্যন সি বীৰা নৰসিম্হা ৰাও,
অপশন ডি অচ্যুতা দেবরায়া। শুদ্ধ উত্তৰটো হ'ল অপশন বি কৃষ্ণা দেবরায়া। তেওঁ বিজয়নগৰ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আৰু এইটো বৰ্তমান কৰ্ণাটকত অৱস্থিত। এইটো প্ৰতিষ্ঠা হৈছিল 1336 চনত। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য মিনিমাম কনজাম্পশ্যন এক্সপেণ্ডিচাৰ per capita per month benchmark of the poverty line for rural India in 1979? Option A 49.09, option B 43.5, option C 56.7, option D 62.1. শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 49.09। আজিৰ ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন হ'ল, হুইচ অফ দ্য ফলোয়িং আৰ্টিকেলছ অফ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া লেজ ডাউন দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ দ্য ৰাজ্যসভা এজ 250? ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদ ৰাজ্যসভাৰ সৰ্বোচ্চ শক্তি 250 বুলি নিৰ্ধাৰণ কৰিছে? অপশ্যন এ আৰ্টিকেল 85, অপশ্যন বি আৰ্টিকেল 80, অপশ্যন চি আৰ্টিকেল 83, অপশ্যন ডি আৰ্টিকেল 81। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আৰ্টিকেল 80। ইয়াৰ 250টাৰ 12টা ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে আৰু ৰাজ্যসভাৰ 250টা আসনত 230টা ৰাজ্যৰ পৰা আহে আৰু কেন্দ্ৰীয় হাইতৰ পৰা 20টা মান আহে। ধন্যবাদ।